কৰিছে DY 365 ডিজিটেল আধাৰ কাৰ্ডক লৈ এতিয়া ৰাজ্যত আহি গ'ল নতুন নিয়ম NRCত আবেদন নকৰা লোকে আধাৰ কাৰ্ড নাপাব আধাৰ কাৰ্ডক লৈ কঠোৰ হৈছে এতিয়া ৰাজ্য চৰকাৰ আৰু এতিয়াৰে পৰা সকলো লোকে কৰিব নোৱাৰিব আধাৰৰ বাবে আবেদন এই মুহূৰ্তৰ হে গুৰুত্বপূৰ্ণ খবৰ জনাই আছে আধাৰ কাৰ্ডক লৈ এতিয়া ৰাজ্যত নতুন নিয়ম যিসকল জেনুইন মানুহৰ হাতত এতিয়াও আধাৰ নাই তেওঁলোকে আবেদন কৰি লৈ লওক আমি SOP এখন দিম কিন্তু অহা 1 তাৰিখৰ পৰা 1 অক্টোবৰৰ পৰা অসমত আধাৰ লাভ কৰাটো এটা কঠিন পৰীক্ষাৰ মাজেৰে যাব লাগিব এক্সেপ্ট দা টি গাৰ্ডেন কাৰণ টি গাৰ্ডেনত আমিয়ে দিব পৰা নাই সেইখিনি মানুহক বাদ দিছো কাৰণ তেওঁলোকৰ কাৰবাৰ হাতত আধাৰ নাহে চকু দি ল'ব লাগে আমি চকুৰ মেচিনটো দিব পৰা নাই কিছু বাস্তৱ অসুবিধা টি গাৰ্ডেনত আছে সেইখিনিক বাদ দি আমি প্ৰাপ্তবয়স্ক লোকে এতিয়াৰ পৰা আধাৰ বিচাৰিলে আমি খুব ষ্ট্ৰিক্ট কৰিবৰ কাৰণে সিদ্ধান্ত লৈছো তাৰো ডিটেইল SOP আমি অহা 10-15 দিনৰ ভিতৰত বনাম ভাৰত চৰকাৰে আমাক ইতিমধ্যে এটা অধিকাৰ দিছে যে ৰাজ্য চৰকাৰে বিচাৰিলে আধাৰ পাব নহলে নাপাব গতিকে আগত আমাৰ এই অধিকাৰটো নাছিল এতিয়া ভাৰত চৰকাৰে যেহেতু আমাক সেই অধিকাৰটো দিলে গতিকে সেই অধিকাৰটো আমি এনেকৈ ব্যৱহাৰ কৰিব খুজিছো যাতে কোনো এজন বিদেশী মানুহে আহি অসমত আধাৰ ল'ব নোৱাৰে এই তিনিটা আমি যেটো বিধানসভাত এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলো এইবাৰ চেপ্টাৰ 12 এদি সেই প্ৰক্ৰিয়াটো আমি অলপ আগুৱাই লৈ গৈ আছো ৰখি যোৱাটো কথাই নাই আমি অলপ গুটেই প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব খুজিছো আপোনালোকক মই উদাহৰণ দিছো বৰপেটাত আধাৰ লোৱাৰ মানুহৰ সংখ্যা 103% 100% লৈকে আমাৰ দায়িত্ব কিন্তু 3% মানুহ এক্সট্ৰা ধুবুৰীত 103 মৰিগাঁৱত 101 নগাঁৱত 101 ফিজিক্যাল টাৰ্গেটতকৈ বেছি মানুহে আধাৰ লৈছে বৰপেটাত 103.74 পাব লাগে 100% পাইছে 103.74 ধুবুৰীত 103.48 মৰিগাঁৱত 101.74 নগাঁৱত 100.68 টাৰ্গেট হল 100% তাতে কম 90% 80% কাৰণ বাগানৰ মানুহখিনিয়ে লোৱা নাই গতিকে 90-80 হৈ আছে এইকেখন জিলাত প্ৰজেক্টেড পপুলেশ্যনতকৈ বেছি আধাৰ পাইছে এতিয়া আমি কৰিব খুজিছো কি যে আধাৰ লাগিলে লব লাগিলে NRCত আবেদন কৰা নম্বৰটো লগত দিব লাগিব পোৱা নোপোৱাটো কোনেও না আমি হেতুলৈকে যাব খোজা নাই যেটো কোৰ্টত বিচাৰাধীন হৈ আছে কিন্তু এটলিষ্ট মই যে আবেদন কৰিছিলো সেই প্ৰমাণটো দিব লাগিব আৰু সৰু লৰা হলে যদি তেওঁলোকৰ লৰা ছোৱালী হয় হেতু আৰু আমি ইনসিষ্ট নকৰো ই অন্তত নতুনকৈ কোনো লোক অসমত আহি স্বদেশী হোৱা ৰাস্তাটো বন্ধ কৰিব